কৃষ্ণ জয়গুৰু শংকৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'ৰ মাজতে। আৰু আজি ভিডিঅ'টো হৈছে অলপ বেলেগ ধৰণৰ। ভিডিঅ'টো এইকাৰণে বেলেগ ধৰণৰ বুলি কৈছোঁ, যিহেতু বানপানী হৈছে অসমৰ প্ৰতিটো অঞ্চলত, প্ৰতিখন জিলাতে ঠায়ে ঠায়ে বানপানী হৈছে আৰু মথাউৰি ছিগাৰ ফলত গোটেই বানপানী, বাঢ়নী পানী, বৰষুণৰ পানী আবদ্ধ হৈও বানপানী হৈছে। আৰু যিহেতু বানপীড়িত ৰাইজক সকলোৱে অকণমান হ'লেও সহায় কৰিব লাগে। তেনেধৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ সাৰংগপানী আঞ্চলিকৰ এখন প্ৰাথমিক শাখা সম্পূৰ্ণ বাপাই সমস্তৰ পৰিয়াল সকলো পানীৰ তলত আছে। তেওঁলোকক আমি অকণমান সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমাৰ সেৱা বাহিনী যাব আৰু তাৰ লগতে আমাৰ আঞ্চলিকৰ বিষয়ববীয়া সকলোবিলাক যাব আৰু তেওঁলোকক সামান্য অকণমান বানপীড়িত ৰাইজক অকণমান সহায় কৰিবলৈ। আৰু আপোনালোকে দেখিছে মানুহৰ ইমানেই কাল অমানিশা নামি আহিছে, বানপানী হৈছে, ঘৰ দুৱাৰ উটি গৈছে, বহুত বেয়া লগা এটা দৃশ্য। আৰু পৰাপক্ষত আপোনালোকেও যদি মোৰ ভিডিঅ'টো চাই আপোনালোকেও অকণমান সহায় কৰিব সকলোকে এই বিপদৰ সময়ত। আৰু তেনেকৈ আমি সামান্যকৈ অকণমান সহায় কৰিবলৈ সকলো ওলাই গৈছোঁ। ব'লকচোন তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি কৰোঁ সকলোবিলাক, আৰু বানপানী কেনেকুৱা হৈছে, কিমান পানী বাঢ়িছে, সকলোবিলাক মই আজি আপোনালোকৰ আগত দেখাম। আৰু আমি ওলাই আহিছোঁ বৰ্তমান এতিয়া আমাৰ গাড়ী দুখন আগত গৈ আছে আৰু আমি বাইক লৈ গৈ আছোঁ। আৰু ইয়াৰ পৰা আমি পানী পাইছোঁ, এইডোখৰ হৈছে ডিমৌৰ অঞ্চলৰ আমাৰ অন্তৰ্গত নাৰায়ণপুৰ, ইয়াৰ পৰা আছে। আৰু এইফালে আমাৰ ৰূপহীবাম, প্ৰতিটো অঞ্চল পানীৰ তলত আছে। ৰূপহীবাম, নবিল আমাৰ ডিমৌ এৰিয়াৰে। আৰু এইটো আলি সম্পূৰ্ণ পানীৰ তলত আছিলে আৰু যিহেতু পানী বহুত হৈ আছিলে সেইকাৰণে নাৱেৰে অহা যোৱা কৰিছিলে এই অঞ্চলৰ ৰাইজসকলে। আৰু যিহেতু আজি পানী শুকাইছে তেওঁলোকৰ ওচৰলৈকে আমি যাব পাৰিম, আমি গাড়ী লৈ এনেকৈ যাব পাৰিছোঁ, কিন্তু পানী হৈ থকা হ'লে আমি গাড়ী লৈ যাব নোৱাৰিলোঁ হয়। আৰু আহি আমি পাইছোঁহি আজি প্ৰাথমিক নামঘৰ। আৰু এইফালে বানপানী সম্পূৰ্ণ বুৰ গৈ আছিলে, আলিটো এইটো বুৰ গৈ আছিলে, কিন্তু এতিয়া পানী অলপ শুকাইছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ্য উদ্দেশ্য হৈছে এটা সেৱাৰ অনুষ্ঠান। আমি ভকতসকলক সেৱা জনাব বিচাৰোঁ আৰু বিশেষকৈ যিসকল আৰ্ত সেইসকলক সেৱা কৰা, সহায় সহযোগ কৰা, এইটো আমাৰ মানৱৰ পৰম ধৰ্ম বুলি ভাবি আমি যিকোনো কাৰ্যসূচী হাতত লওঁ। আৰু সেয়েহে এই নজন বিষ্ণুজ্যোতি প্ৰাথমিক শাখাৰ ভালেকেইটা পৰিয়াল বানপানীৰ কবলত পৰাৰ বাবে আমি তেখেতসকলক এই বিপদৰ সময়ত মাত এষাৰ দিয়াৰ লক্ষ্য উদ্দেশ্যৰে আহি উপস্থিত হৈছোঁ। আৰু য'ত সামান্য আমি কিছু দ্ৰব্য তেখেতসকলৰ মাজত বিতৰণ কৰিবলৈ আমি আহিছোঁ, এইটোৱে হ'ল আমাৰ লক্ষ্য আৰু উদ্দেশ্য। কৃষ্ণ। আৰু আমি তেওঁলোকৰ প্ৰাথমিক নামঘৰতে সকলো উপস্থিত হৈছোঁহি আৰু তেওঁলোককো মাতি দিয়া হৈছে। এয়া হৈছে আমাৰ আঞ্চলিকৰ সম্পাদক আৰু এয়া আমাৰ জিলাৰ শিৱসাগৰ জিলা শাখাৰ সাহিত্য শাখা সভাপতি, তেওঁলোকে এয়া আগবঢ়াই দিছে। আৰু তেওঁলোকৰ প্ৰাথমিকতে আমি দিছোঁ, ঘৰে ঘৰে দিবলৈ, যিহেতু আমাৰ একেবাৰে সময় নাই আৰু পানী হৈ আছে, ক'ত কেনেকৈ কি হৈ আছে আমি নাজানো বিশেষ। আৰু আমি এখন প্ৰাথমিকলৈ যাবলৈ ওলাইছোঁ, বৰগুৰি মিচিং প্ৰাথমিক। তেওঁলোকৰো প্ৰাথমিক শাখাৰ বহুত পৰিয়াল জলমগ্ন হৈ আছে আৰু পৰাপক্ষত সকলোৱে সহায় কৰিব লাগে। আৰু আমিও অকণমান তেওঁলোকক সেৱা ধৰিবলৈ আহিছোঁ, যিহেতু বিপদৰ সময়ত মাতষাৰ সকলোৱে লগাব লাগে। সেয়ে আমিও তেওঁলোকৰ প্ৰাথমিক নামঘৰতে উপস্থিত হৈছোঁহি আহি, আৰু তেওঁলোককো ইয়াতে অকণমান আমি সেৱা ধৰিম। আৰু যিহেতু অকণমান আমি তেওঁলোকৰ বাবে ক্ষুদ্ৰমান কিছুমান সামগ্ৰী লৈ আহিছোঁ, খোৱা বস্তু সামগ্ৰী নহয়, আৰু তেওঁলোকক ইয়াতে আমি দিছোঁ, তেওঁলোকে নিজে ল'ব। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ।